নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকে কমেণ্ট কৰি সুধি আছিলে যে মেডিকেল ফিটনেছ চাৰ্টিফিকেটখনৰ কাৰণে কি টেষ্ট কৰাব লাগে আৰু কোনবোৰ IS অফিচত এইখন জমা লৈছে আৰু ক'ত জমা নাই লোৱা, সেই বিষয়ে আপোনালোকে কমেণ্ট কৰি আছিলে। গতিকে এটা ভিডিঅ' আকাৰে কথাখিনি জনাই দিওঁ বুলি ভিডিঅ' এটা প্ৰস্তুত কৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাব। মই এতিয়া স্ক্ৰীনত আপোনালোকক এখন চেকলিষ্ট দিছোঁ। এইখন হৈছে আমাৰ যোৰহাট ডিষ্ট্ৰিক্টৰ জইণ্ট ডাইৰেক্টৰ অৱ হেল্থ অফিচৰ আৰু তেখেতলোকৰ অফিচত মেডিকেল ফিটনেছ চাৰ্টিফিকেট উলিয়াবৰ বাবে এই তলৰ যিখিনি বস্তু তেওঁলোকে উল্লেখ কৰিছে, যিখিনি ডকুমেণ্ট, সেইখিনি প্ৰয়োজন হয়। আৰু সেইখিনি হৈছে, প্ৰথমতে আপোনালোকে প্ৰেয়াৰ এপ্লিকেশ্যন এখন লিখিব লাগিব। এইখন আপোনালোকে জইণ্ট ডাইৰেক্টৰ অৱ হেল্থ ডাইৰেক্টৰলৈ লিখিব লাগিব। আৰু তাত আপোনালোকে উল্লেখ কৰিব লাগিব যে এখন মোক মেডিকেল ফিটনেছ চাৰ্টিফিকেটৰ প্ৰয়োজন হৈছে। মই নতুনকৈ চাকৰি পাইছোঁ আৰু জইন কৰিবৰ বাবে। গতিকে তেনেকৈ এখন ফৰ্মেলি আপোনালোকে এপ্লিকেশ্যন লিখিব লাগিব। তাৰ পাছতে কপি অফ গভট এপইণ্টমেণ্ট লেটাৰ, আমাৰ যিখন 13 নৱেম্বৰত আমি যিটো এপইণ্টমেণ্ট অৰ্ডাৰ পাইছিলোঁ সেইখন লাগিব। আৰু পাছপৰ্ট চাইজ ফটো 2 কপি লাগিব। আৰু মেডিকেল ৰিপৰ্টছ কি লাগিব তলত দি দিছে। সেইখিনি হৈছে ফৰ মেডিকেল ফিটনেছ বিল' 50 years, মানে 50 yearsৰ তলৰখিনিকহে মেডিকেল ফিটনেছ কৰিব, এইটো আমাৰ প্ৰয়োজন নহয়। আৰু কি টেষ্ট কৰাব লাগিব, এইটো ব্লাড টেষ্ট কি কৰাব লাগিব সেইটো ইয়াত লিখা আছে। প্ৰথমতে দিছে RBS, মানে ৰেণ্ডম ব্লাড চুগাৰ, এইটো টেষ্ট কৰাব লাগিব। তাৰপিছত 2 নম্বৰতে LFT, মানে লিভাৰ ফাংচন টেষ্ট, এইটো কৰিব লাগিব। 3 নম্বৰতে ক্ৰিয়েটিনাইন, আৰু মানে চেৰাম ক্ৰিয়েটিনাইন, এইটো কৰিব লাগিব। আৰু RB বুলি এটা দিয়া আছে, এইটো ৰেড ব্লাড, এইটো টেষ্টেই হ'ব চাগে নে কি নাজানো। আৰু RB এইটো তেখেতলোকে কৰিব, কি কৰে। আৰু এই 4টা টেষ্ট আপোনালোকে কৰাব লাগিব যিসকল যোৰহাটৰ হয়, যোৰহাট জইণ্ট ডাইৰেক্টৰ অফ হেল্থ অফিচৰ আণ্ডাৰত উলিয়ালে। আৰু আইচাইট উলিয়াব লাগিব। আইচাইটৰ কাৰণে আপোনালোকে চকুৰ এজন ডক্টৰৰ ওচৰলৈ যাব লাগিব। তেখেতক ক'লেই হ'ল, তেখেতে এইটো আপোনাৰ আইচাইটটো চাই পেলাই আপোনাক এইখন চাৰ্টিফিকেটখন বনাই দিব। আৰু গোটেইকেইটা ডকুমেণ্ট লৈ পেলাই আপুনি যেতিয়া জইণ্ট ডাইৰেক্টৰ অফিচলৈ যাব, জইণ্ট ডাইৰেক্টৰ অফিচলৈ যোৱাৰ পাছতে তেখেতলোকে কৰ্মচাৰীক দিয়াৰ পাছতে তাত যিসকলক দিব লাগে আপোনাক দেখাই দিব ক'ত দিব লাগে। তাত দিয়াৰ পাছতে আপুনি এঘণ্টামান ৱেইট কৰাৰ পাছতে তেখেতলোকে আপোনাক চাৰ্টিফিকেটখন বনাই দিব। তাত কোনো ধৰণৰ ফিজ দিব নালাগে। কিন্তু এই ব্লাড টেষ্ট আৰু আইচাইট টেষ্ট এইবোৰত কিন্তু অলপ খৰচ হয়। এই ব্লাড টেষ্টকেইটা কৰোঁতে আপোনাক নাই কমেও 4টাত 900ৰ পৰা 1000 টকাৰ ভিতৰত কিন্তু আপোনালোকক ল'ব। আৰু আইচাইটটো টেষ্ট কৰোঁতে আপুনিতো ডক্টৰ এজনৰ ওচৰলৈ যাওঁতে আপুনি ফিজটো দিবই লাগিব। গতিকে 500 মান টকা ধৰি থওক। 500ৰ তলততো আজিকালি কোনো ডক্টৰে নাচায়। গতিকে 1500-1400 মান টকা আপোনাৰ এই মেডিকেল ফিটনেছ চাৰ্টিফিকেটখন বনাওঁতে প্ৰয়োজন হ'ব। এতিয়া এইটো ডিষ্ট্ৰিক্ট লৈ বেলেগ যোৰহাটৰ ক্ষেত্ৰত এইখিনি কৈছোঁ, আৰু বেলেগ ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত হয়তো বেলেগ কিছুমান টেষ্ট কৰিবলৈও দিব পাৰে। আৰু কোৱা শুনিছোঁ যে কিছুমান ডিষ্ট্ৰিক্টত এই মেডিকেল ফিটনেছ চাৰ্টিফিকেটখন উলিয়াওঁতে তেওঁলোকৰ এক্সৰে পৰ্যন্ত কৰাইছে বুলি কৈছে। বুকুৰ এইখিনি কাৰ্ডিঅ'ল কিবা এক্সৰে কৰাইছে। গতিকে সেইখিনি নাজানো কি কৰোৱাইছে। গতিকে সেইখিনি বেলেগ হয়। এইটো যোৰহাটৰ ক্ষেত্ৰত এইখিনি, আৰু নৰ্মেলি এইখিনিয়ে থাকে আচলতে মেডিকেল ফিটনেছ চাৰ্টিফিকেটত। গতিকে সেইখিনি তাত তেওঁলোকে সেইটো কিয় কৰাইছে কি কৰাইছে নাজানো বাৰু। বাকী যিসকল যোৰহাটৰ হয় তেওঁলোকে এইখিনি চাই পেলাই এইখিনি বস্তু আপোনালোকে প্ৰিপেয়াৰ কৰিব লাগিব। আপোনালোকে প্ৰথমতেই জইণ্ট ডাইৰেক্টৰ অফিচলৈ যাব নালাগে। আপোনালোক প্ৰথমতে এই টেষ্টকেইটা কৰাই ল'ব। প্ৰথমতে মই যিখন লিষ্টত যিকেইটা ব্লাড টেষ্ট আৰু আইচাইট এইকেইটা টেষ্ট কৰাই ল'ব। এই টেষ্টৰ ৰিপৰ্টকেইটা লৈ আপোনালোকে এই প্ৰেয়াৰ এপ্লিকেশ্যনখনৰ সৈতে লিখি আৰু বাকী যিকেইটা ডকুমেণ্ট বিচাৰিছে সেইকেইটা লৈ পেলাই আপোনালোকে জইণ্ট ডাইৰেক্টৰ অফিচত জমা দি দিলেই হ'ল। তাৰপাছতে অলপ সময়ৰ পাছতে আপোনালোকক দি দিব। কিন্তু এইকেইদিন যিহেতু ষ্টুডেণ্টে ভিৰ কৰি আছে, গতিকে অকণমান সময় লাগিব পাৰে। গতিকে আপোনালোকে যিসকলে উলিয়াব তেখেতলোকো অলপ সোনকালে যাব। আৰু এটা গুৰুত্বপূৰ্ণ কথাটো হ'ল এনেকুৱা যে আপোনালোকে সুধি আছে যে কোনটো IS অফিচত মানে মেডিকেল ফিটনেছ চাৰ্টিফিকেট লৈছে, এনেকৈ সুধি আছে যে যোৰহাটত লৈছে নেকি, জানিলে জনাব, গোলাঘাটত লৈছে নেকি জনাব। কিন্তু এতিয়া গুৰুত্বপূৰ্ণ কথাটো এইটো যে যোৰহাটত কালিলৈকে কিন্তু মেডিকেল ফিটনেছ চাৰ্টিফিকেটখন লোৱা নাছিলে, মানে মেণ্ডেটৰী নাছিলে। তেখেতলোকে কোনোবাই দিছে যদিও দিছে, আৰু নাই দিয়া যদিও পিছত দিবলৈ কৈছে। কিন্তু আজি কোৱা শুনিছোঁ, আজি যোৰহাট IS অফিচত যিসকল গৈছে তেখেতলোকক প্ৰথমতেই মেডিকেল ফিটনেছ চাৰ্টিফিকেটখনেই বিচাৰিছে। আৰু মেডিকেল ফিটনেছ চাৰ্টিফিকেটখন দিলেহে অন্যান্য ডকুমেণ্টসমূহ জমা লৈছে বুলি কৈছে। কিন্তু সেইটো আচলতে নহয়, কাৰণ আমাৰ এপইণ্টমেণ্ট অৰ্ডাৰত মেডিকেল ফিটনেছ চাৰ্টিফিকেটখনৰ কথা লিখা নাই। আৰু যিমান ৰিক্ৰুইটমেণ্ট প্ৰচেছ হৈছে, গতিকে মেডিকেল ফিটনেছ চাৰ্টিফিকেটখন কিন্তু পাছত জমা দিলেও হয়, তেনেকুৱা কোনো কথা নাই যে আপুনি লগালগ জমা দিব লাগিব। এখন পিছত জমা দিলেও, 2 দিন পিছত জমা দিলেও হয়। কিন্তু যোৰহাট IS অফিচত কিয় এইটো ব্যৱস্থা কৰিছে নাজানো, বেলেগ IS অফিচত কৰিছে যদিও নাজানো। আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল যে যোৰহাট IS অফিচে কিন্তু আপোনাক ব্লাড টেষ্ট কৰিবৰ কাৰণে এখন নিৰ্দিষ্ট লেবৰেটৰী নাম কৈ দিছে, এইটোলৈ যাব বুলি। আৰু চকুৰ ডক্টৰৰ ক্ষেত্ৰতো তেনেকৈ আমুকজন ডক্টৰৰ ওচৰলৈ যাব বুলি কৈ দিছে। আৰু তাত গৈ ল'ৰা ছোৱালীখিনিয়ে কেণ্ডিডেটখিনিয়ে ভিৰ কৰিছেগৈ। গতিকে সেইটো তেওঁলোকে কি উদ্দেশ্যে সেইটো কৰিছে নাজানো। আৰু আজিৰে পৰা মেণ্ডেটৰী কৰি দিছে যিহেতু হেল্থ ফিটনেছ চাৰ্টিফিকেটখন। গতিকে এইটো কি কথা হ'ব পাৰে আৰু বিশেষ ক'বলৈ নাযাওঁ মই। গতিকে আপোনালোকে সেইটো চাব। আৰু
আপোনালোকে সেই তেখেতলোকে কৈ দিয়া সেই লেবৰেটৰীটোতে গৈ যে টেষ্ট কৰাব লাগিব তেনেকুৱা কোনো কথা নাই। তাত এতিয়া বহু ল'ৰা ছোৱালীয়ে ভিৰ কৰিছেগৈ গৈ পেলাই। আৰু গতিকে যোৰহাটত বহুতো আছে লেবৰেটৰী, গতিকে আপোনালোকে তাতো টেষ্টসমূহ কৰাই পেলাই জমা দিব পাৰে। গতিকে সেইটো আপোনালোকে চাই ল'ব নিজে বিচাৰ বিবেচনা কৰি। বাকী আৰু ক'ত মেডিকেল ফিটনেছ চাৰ্টিফিকেট লৈছে, ক'ত নাই লোৱা মোক সুধি আছে। এতিয়া ক'বলৈ টান হৈছে, কাৰণ এনেকুৱা হৈছে IAS অফিচবোৰত আজি এটা ডকুমেণ্ট লোৱা নাই যদিও কাইলৈ আকৌ ডকুমেণ্টটো বিচাৰি দিছে। কিন্তু এটা কথা স্পষ্ট যে বেছিভাগ IAS অফিচতে কিন্তু মেডিকেল ফিটনেছ চাৰ্টিফিকেটখন লোৱা নাই। মানে কোনোবাই দিছে যদিও দিছে, আৰু নাই দিয়া যদিও ইমান বিশেষ অসুবিধা নাই, পাছত জমা দিব লাগিব বুলি কৈছে। আৰু নগাঁও, মোৰ যিহেতু নগাঁও IAS অফিচলৈ যাব লাগিব। নগাঁও IAS অফিচৰ মই কেইবাজনো কেণ্ডিডেটৰ লগত কথা পাতিছোঁ, যিসকলে এতিয়া অলৰেডি কৰি আহিছে। তেখেতলোকৰ মেডিকেল ফিটনেছ চাৰ্টিফিকেটখন লোৱা নাই বুলি কৈছে। এজনে উলিয়াই নিছিলে, জমা দিছিলে, কিন্তু তেখেতক ঘূৰাই দিছে বোলে, যে এতিয়া নালাগে, পিছত আমি যেতিয়া প্ৰয়োজন হয় তেতিয়া বিচাৰিম, তেতিয়া দিব বুলি কৈছে। গতিকে নগাঁও IAS অফিচত মেডিকেল ফিটনেছ চাৰ্টিফিকেটখন লোৱা নাই, আৰু আজিলৈকে লোৱা নাই। আজি অলপ সময়ৰ আগতে কৰি অহা কেণ্ডিডেটেও জনাইছে যে লোৱা নাই সেইখন। গতিকে মই বাৰু উলিওৱা নাই মেডিকেল ফিটনেছ চাৰ্টিফিকেট, কাৰণ যোৰহাটত আজি উলিয়াবলৈ যাম বুলি ভাবিছিলোঁ, কিন্তু আজি শনিবাৰো হ'ল, আৰু আজি জইণ্ট ডাইৰেক্টৰ অফিচত 1টা বজালৈকেহে তেখেতলোক থাকে। গতিকে মই যাব নোৱাৰিলোঁ ঘৰৰ পৰা, মোৰ যিহেতু দূৰ হয় অলপ, জইণ্ট ডাইৰেক্টৰ অফিচলৈ মোৰ প্ৰায় 40 কিলোমিটাৰমান হয় ঘৰৰ পৰা, গতিকে যাব নোৱাৰিলোঁ। আৰু তেনেকৈ যাম বুলি ভাবিছোঁ সোমবাৰে, যিহেতু মই নগাঁৱলৈ যাম, আৰু তাত বিচৰা নাই বুলি কৈছে। গতিকে তেনেকৈ যাম, আৰু যদি কিবা কাৰণত বিচাৰে আৰু তেতিয়াহ'লে নগাঁও জইণ্ট ডাইৰেক্টৰ অফিচতে যদি পাৰোঁ কৰি আহিম বুলি ভাবিছোঁ। আৰু বিচাৰিব নালাগে খুব সম্ভৱ, যিহেতু এতিয়ালৈকে বিচৰা নাই। গতিকে সেই বুলিয়ে ওলাইছোঁ, আৰু একেদিনাই গোটেইখিনি কাম কৰি আহিম বুলি ভাবিছোঁ। আৰু আপোনালোকেও য'লৈ যাব, মানে গোটেই ডকুমেণ্টখিনি লৈ যাব আপোনালোকে, যিমান আছে অৰিজিনেলখিনি গোটেইখিনি লৈ যাব, মানে ভালকৈ লৈ যাব। তাত কি ডকুমেণ্ট বিচাৰে কি নিবিচাৰে একো ঠিকনা নাই। কোনোবা এখন ডিষ্ট্ৰিক্টত তিনিচুকীয়া হ'বলা, নে কোনখন ডিষ্ট্ৰিক্ট আছিলে জানো, তাত আকৌ চেকলিষ্টখনত দেখিছোঁ লাষ্ট 3 মান্থৰ পুলিচ ভেৰিফিকেশ্যন ৰিপৰ্টো বিচাৰিছে। মানে নটৰাইজ এফিডেভিটটোৰ ওপৰঞ্চিও তাত লিখা দেখিছোঁ যে লাষ্ট 3 মান্থৰ পুলিচ ভেৰিফিকেশ্যন ৰিপৰ্ট। এতিয়া কিছুমান IAS মানে অলপ থাকেও বাৰু, ষ্ট্ৰিক্ট থাকে। তেখেতলোকে অলপ এক্সট্ৰা অৰ্ডিনেৰী কিছুমান তেখেতলোকে ডকুমেণ্ট বিচাৰে, আৰু থাকেই কিছুমান মানুহৰ নিচাৰে তেনেকুৱা। গতিকে সেইখিনিও বিচাৰিছে। এতিয়া আপুনি একো ক'ব নোৱাৰে, মানে আপুনি আজি কোনোবা এখন ডিষ্ট্ৰিক্টত নাই বিচৰা বুলি আপুনি কাইলৈ নিবিচাৰিব বুলি, বা এইখনত নাই বিচৰা এইখনতো নিবিচাৰে বুলি ক'ব নোৱাৰে। গতিকে পৰাপক্ষত যাৰ সুবিধা আছে গোটেইখিনি ডকুমেণ্ট কিন্তু আপোনালোকে ৰেডি কৰি লৈ যাওক, কাৰণ এটা ডকুমেণ্টৰ কাৰণে আকৌ ঘূৰি আহিবলগীয়া হ'লে অসুবিধা হয়। যিসকল দূৰণিৰ, ওচৰতে হোম ডিষ্ট্ৰিক্টতে হ'লে বাৰু একো অসুবিধা নাই। বাকী আপোনালোকে গোটেইখিনি লৈ যাব, যাতে আপোনালোকে প্ৰয়োজন সাপেক্ষে সেইখন তাত জেৰক্স কৰি মেলি দিব পাৰে। গতিকে সেইখিনি কৰিব। আৰু বহুকেইজনে কমেণ্ট কৰি আছিলে যে অৰুণোদয়ৰ পৰা নাম কেনেকৈ কটাব লাগে। অৰুণোদয়ৰ পৰা নাম কটাবলৈ আচলতে মই আপোনালোকক আগৰ ভিডিঅ'সমূহত কৈছিলোঁ যে সেৱা সেতু মানে পৰ্টেলটোৰ জৰিয়তে আপোনালোকে নামটো উইথড্ৰ কৰিব পাৰিব বুলি। কিন্তু আজিকালি সেই সুবিধাটো নাই। সেৱা সেতু পৰ্টেলৰ জৰিয়তে আপোনালোকে আজিকালি অৰুণোদয় স্কীমৰ পৰা নাম উঠোৱাৰ সুবিধাটো নাই। সুবিধা আছে, তাত কিবা কমপ্লেইন কৰি পেলাই আপোনালোকে ডকুমেণ্ট দি পেলাই উঠোৱাব পাৰে। কিন্তু সেই বিষয়ে সেইখিনি কৰাতকৈ আপোনালোকে যিসকল গাঁৱৰ হয় তেখেতলোকে গাঁও পঞ্চায়তৰ কৰ্মচাৰীৰ লগত যোগাযোগ কৰিব, আৰু যিসকল চহৰ অঞ্চলৰ হয় মিউনিচিপালিটি বৰ্ডৰ লগত, বা যাৰ যি পৰে, নগৰপালিকা বা যেনেকৈ যাৰ যি পৰে, যি এলেকাৰ হয়, আপোনালোকে সেই বিভাগীয় যিসকল ব্যক্তি আছে তেখেতলোকৰ লগত কথা পাতি পেলাই আপোনালোকে সেই অফলাইন জৰিয়তে আপোনাৰ নামটো উইথড্ৰ কৰাই ল'ব। আৰু উইথড্ৰ নকৰোৱাকৈ কিন্তু কোনেও এই আণ্ডাৰটেকিংখন নিদিব। আৰু এইটো আপোনালোকে পঢ়ি চাই ল'ব, তাত আচলতে কি কথা লিখা আছে। যদিহে আপোনালোকে উইথড্ৰ নকৰে, আৰু আপোনাৰ দৰমহা পোৱাৰ পাছতো আপোনাৰ কোনোবা ডিপেণ্ডেণ্ট কোনোবাই যদি অৰুণোদয়ৰ পইচা আপোনাৰ একাউণ্টত কেনেবাকৈ সোমাই থাকে, তেনেহ'লে কিন্তু সেইটো বহুত এটা মানে অপৰাধ হ'ব। গতিকে আপোনালোকে সেই কথাটো চাই ল'ব, আৰু আপোনাৰ চাকৰিৰ প্ৰতিও ভাবুকি আহি যাব পাৰে। আৰু আজিকালি মানুহৰ কথা ক'ব নোৱাৰি, যদি কোনোবাই যে আপুনি চৰকাৰী চাকৰি পালে তাৰপিছতো আপোনাৰ কোনোবা ডিপেণ্ডেণ্টে ঘৰত অৰুণোদয় পাই আছে বুলি যদি কমপ্লেইন কৰে, তেনেহ'লে আপোনাৰ ওপৰত লিগেল একশ্যন ল'ব পাৰে। যিহেতু আপুনি আণ্ডাৰটেকিং দি থোৱা আছে, গতিকে আপোনাৰ ওপৰত একশ্যন ল'ব পাৰে। সেই ক্ষেত্ৰত আপোনালোক সাৱধান হ'ব, আৰু নামটো সম্পূৰ্ণৰূপে কাট খালে নে নাই খোৱা সেইটো চাই চিতিহে আপোনালোকে কিন্তু কামখিনি কৰিব। আৰু সুধিছিলে যে মাদাৰ ইন ল'ৰ ক্ষেত্ৰত, যদি মাদাৰ ইন লয় যদি অৰুণোদয় পাই আছে, তেনেহ'লে তেওঁ মানে বোৱাৰীয়েকে এতিয়া চাকৰি পাইছে, তেনে ক্ষেত্ৰত উঠোৱাব লাগিব নেকি নামটো? তেনে ক্ষেত্ৰত উঠোৱাব নালাগে। মাদাৰ ইন লয় যদি পায় তেনেহ'লে একো অসুবিধা নাই, সেই ক্ষেত্ৰত নামটো উইথড্ৰ কৰিব নালাগে। আৰু এগৰাকীয়ে সুধিছিলে যে তেখেত বিয়া হৈ অহা দিন হ'ল, আৰু এতিয়া তেখেতৰ ঘৰৰ মাকে এইবাৰ অৰুণোদয় পাইছে, গতিকে নামটো উঠোৱাব লাগিব নেকি? সেই ক্ষেত্ৰতো আপুনি উঠোৱাব নালাগে, কাৰণ আপোনাৰ মা এতিয়া আপোনাৰ ওপৰত ডিপেণ্ডেণ্ট নহয়। যিহেতু আপুনি এতিয়া বিয়া হৈ গুচি আহিলে বেলেগ এখন ঘৰলৈ, গতিকে আপোনাৰ ঘৰত আপোনাৰ মায়ে যদি অৰুণোদয় পাই থাকে, তেনেহ'লে তেখেতৰ নাম উইথড্ৰ কৰিব নালাগে। আৰু এই বিষয়ে আপোনালোকে সেই বিভাগীয় কৰ্তৃপক্ষসকলৰ লগত ভালকৈ সুধি ল'ব। আৰু অৰুণোদয় ৱেবছাইটটোলৈ গৈ আপোনালোকে গুগলত অৰুণোদয় চাৰ্চ কৰি পেলাই তাতে আপোনালোকে তাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যনছখিনি আছে, সেইখিনি এবাৰ চাই ল'ব পাৰে। আৰু তাত সেইখিনি চাই ল'লে আপোনালোকে ভালকৈ জানিব। আৰু বহুকেইজনে কমেণ্ট কৰি আছে কেইদিনৰ ভিতৰত, মানে কি তাৰিখলৈকে জমা ল'ব কাগজ-পত্ৰসমূহ IAS অফিচত। মই আপোনালোকক এটাই কথা কওঁ, আপোনালোকে একদম শেষ দিনলৈকে কিন্তু নাথাকিব। মানে
আই এছ অফিচৰ পৰাই আপোনালোকলৈ কল কৰিবই অৱশ্যে, কাৰণ তেখেতলোকৰ ওচৰত আপোনালোকৰ যিসকল যাব গোটেইখিনি কোনোবা যদি থাকি যায় কল আহিব, কিন্তু কল নকৰিবও পাৰে, কাৰণ তেওঁলোক তাৰ বাবে ৰেছপনচিবল নহয়। আপুনি যায় নাযায় সেইটো আপোনাৰ কথা, আপুনি আই এছ অফিচ তাৰ সেই কাৰণে ৰেছপনচিবল নহয়, আপুনি জইন কৰে নে নকৰে। গতিকে কিছুমান আই এছ অফিচৰ পৰা কল কৰিব বাৰু যদি আপোনাৰ যোৱা দেৰি হয়, কিন্তু লাষ্ট ডেটলৈকে নাথাকিব আৰু সোনকালে কৰি দিব, কাৰণ ইমান কষ্ট কৰি এটা চাকৰি পোৱাৰ পাছত আৰু আমি ইমান এলাহ কৰি বা কিবা অজুহাত লৈ থকাটো কোনো কথা নহয়। এইটো আমাৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ হ'ব লাগে। যিকোনো কাম থাকিলেও আমি আমাৰ ডকুমেণ্ট দিয়াৰ ক্ষেত্ৰত আমি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব লাগে। গতিকে আপোনালোকে ডকুমেণ্টছসমূহ দি লওক, দি লৈ মেলি আপোনালোক আজৰি হৈ লওক, তাৰ পাছত আপোনালোকে বাকী কথা চিন্তা কৰিব। গতিকে আজিৰ ভিডিঅ'টো সিমানেই আছিলে, আপোনালোকক কেইটামান কথা ক'বৰ বাবে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ, আৰু আপোনালোকৰ যদি কিবা ক'বলগীয়া আছে তেনেহ'লে কমেণ্ট কৰি জনাব। গতিকে আজিলৈ ইমানেই, ধন্যবাদ।